আর জনিয়া সমষ্টিৰ বিধায়ক ৰফিকুলেও নকৰে, ইফালে আপোনাৰ উত্তৰ অভয়পুৰীৰ বিধায়ক বাতেন খন্দকাৰেও নকৰে। তেতিয়া আমি ভাবিছিলোঁ যে এমপিজন হ'ল মন্দিয়া কি আপোনাৰ ধুবুৰী লোকসভা সমষ্টিৰ ৰকিবুল চাহাব, তেওঁ কৰিব। আমাৰ ইয়াতে কামৰ পইচা আমাৰ ইয়াতে কাম নাই নেকি? ইয়াতে মানুহ চলিব নোৱাৰে, ঘূৰিব নোৱাৰে, তেওঁক ইমান ভোট দিয়া হৈছে এই অঞ্চলৰ মানুহে। আমাৰ মন্দিয়া সমষ্টিৰ পৰা 1,70,000 ভোট দিয়া হৈছে তেওঁক। আৰু তাৰ পিছতো দেখা পালোঁ তেওঁ পাৰ্চনেল পইচা খৰচ কৰিব পাৰে, সেইটো তেওঁ কৰিব পাৰে, তেওঁৰ অধিকাৰ আছে। কিন্তু তেওঁৰ প্ৰয়োজন হৈছে আমাৰ এই আপোনাৰ মন্দিয়া সমষ্টি, আপোনাৰ সৃজন গ্ৰাম সমষ্টি, তাৰপিছত ধুবুৰী লোকসভা সমষ্টি, বিধানসভা সমষ্টিবিলাকৰ যি সমস্যা আছে, এই সমস্যাবিলাক সমাধান কৰা তেওঁৰ প্ৰথম কৰ্তব্য। আহোঁতে 20 টকা 30 টকা গাড়ী প্ৰতি লৈ থাকে, বিৰাট আমাৰ কষ্ট হৈছে। সেইকাৰণে আমি অনুৰোধ জনাওঁ যাতে এই দলংটো যাতে ওচৰে হয়, এতিয়া আমি কামনা কৰিম। আমাৰ বিধায়ক বহুতো গেল, বহুতো আহিল, সকলোৱে দিম বুলি কয়, কিন্তু এতিয়ালৈকে হোৱা নাই। এই দলংটো হ'লে আমাৰ এই বৃহৎ অঞ্চলৰ ৰাইজৰ বহুত উপকাৰ হয়, বহুতখিনি কাম হ'ব। আমি আশা কৰোঁ এইবাৰ যেই বিধায়ক হওক না কিয় আমাৰ এই দলংখিনি যাতে হয়। যদি আমি এটা ৰোগী লৈ কলগাছিত যাম বুলি কওঁ, তেনেহ'লে যাব নোৱাৰোঁ। এটা আহি ৰখি থাকিব লাগে। তাৰপাছত পিলপিলি আহক, যি আহক, 108 গাড়ী যদি আহিবা কওঁ, ইয়াতে আহিব নোৱাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।